কি কল ধৰিছোঁ চাওক কেছটো চাওক কি ধুনীয়া কেছ ধৰিছোঁ ধৰিলে কেছ এয়া আহতি বস্তু মানে হোমযজ্ঞ চলিব নৱগ্ৰহত 3 দিনৰ বাবে মা দেউতা আৰু মই আজি ৰবিবাৰ বুলি গৈছিলোঁ পূজা দিবলৈ চবলক সোমাই যাওঁ মৰ্নিং এভৰিৱান মই আজি আছোঁ নৱগ্ৰহত আজি স্পেচিয়েল দিন নৱগ্ৰহ আজি 3 দিনীয়াভাৱে পূজা আছে হোমযজ্ঞ চলিব চ' অলপমান আপোনালোকক ইয়াৰ বিষয়ে কৈ দিম আৰু অলপ দেখাই দিম বলক তো এইখিনি আহতি বস্তু আপোনালোকে বাহিৰতে পাব কিনিবলৈ এই আহতি আপোনাৰ 3 দিনৰ কাৰণে 3 দিনৰ যোনটো আপোনাৰ হোমযজ্ঞ হ'ব তাতে আপুনি আহতি দিব পাৰিব ইয়াতে বাহিৰত ধুনীয়াকৈ চাকি ফুল ধূপ আৰু আপোনালোকে যি গ্ৰহত মানে বস্তু মানে আপোনাৰ কাপোৰ যি চৰাব লাগে দিব লাগে সেই আপুনি পাব বাহিৰতে কিনিবলৈ তো ইয়াতে ধুনীয়াকৈ কিনিব আৰু ভিতৰত ধুনীয়াকৈ বলক সোমাই যাওঁ ভিতৰলৈ নৱগ্ৰহলৈ অহা দুটা পথ আছে এটা হ'ল চেনীকুঠি হয় সেইটো গাড়ী লৈ আহিব পাৰিব আপুনি 4চকীয়া 2চকীয়া বাহন লৈ আহিব পাৰে আৰু এটা হ'ল শিলপুখুৰী ৱাৰচিপি দি সেইটো আপুনি খটখটি দি আহিব লাগিব আৰু গাছ বান্দৰৰ পৰা বহুত সাৱধান দিয়ে বান্দৰ বহুত আছে ল'লোঁ আহতিখিনি এতিয়া এই পূজাৰ সামগ্ৰী আহতি 3 দিনৰ যোনটো যজ্ঞ হ'ব তাতে দিব লাগিব ক'ত দিব লাগিব যাওক ইয়াতে মন্দিৰ কৰ্তৃপক্ষ বহি আছে ইয়াতে আপোনালোকে ধুনীয়াকৈ যজ্ঞ সামগ্ৰীখিনি ইয়াতে দিব আৰু এটা বৰঙণি এটা দিব তেওঁলোকে সেই যজ্ঞত সেইখিনি যেতিয়া 3 দিনীয়া যজ্ঞ হ'ব লাষ্টৰ দিনা যজ্ঞ তাতে তেওঁলোকে আহতিটো দিব চাকি আপুনি বাহিৰতে জ্বলাব লাগিব চাকি ভিতৰত জ্বলাব নিদিয়ে আৰু ধুনীয়াকৈ লোহাৰ ৰেক দিয়া হৈছে ৰেকত ধুনীয়াকৈ চাকি আৰু ধূপ আপোনালোকে জ্বলাব ইয়াতে কৰিব তো ইয়াতে আপোনাৰ টোটেল 12 গছ চাকি দিব লাগে 12 গছৰ চাকি হ'ল প্ৰথম আপোনাৰ গণেশ শিৱ পাৰ্বতী 3 গছ এইফালে আৰু ভিতৰত আপোনাৰ 9টা গ্ৰহ আছে 9টা গ্ৰহৰ কাৰণে চাকি দিব লাগিব আৰু 9 গ্ৰহকেইটা হ'ল যেনেকুৱা আপোনাৰ ৰবি বুধ মংগল ৰাহু শনি কেতু বৃহস্পতি চন্দ্ৰ আৰু শুক্ৰ আৰু এই বিষয়ে মই জানিব বিচাৰিছোঁ তো ভিতৰত গৈ মানে পুৰোহিতক লগ পালোঁ তো পুৰোহিতে কি ক'লে আহক শুনো 9টা গ্ৰহ আমাৰ এইটো এই যিবিলাক তাৰমানে আমাৰ মানুহৰ যিবিলাক নিষ্ট দোষ থাকে এই যিখিনি গ্ৰহ নহ'লে নহয় সেই গ্ৰহকেইটাৰ বলতে আমি মানৱ জীৱন চলি আছোঁ ভাল বেয়া বিচাৰখিনি এইকেইটা গ্ৰহে কৰে কিন্তু আমাৰ এনে সাধাৰণতে সৌৰজগতৰ গ্ৰহকেইটা ইয়াতে গোটেইকেইটা নহয় এইটো গ্ৰহ নহয় অধিপতি গ্ৰহ এইটো অধিপতি গ্ৰহ মই মন্দিৰ আছিলোঁ চ' আমাৰ লগত দেও আছে দেও আপোনাক ক'ব বিষয়টো কি আছে কি নাই পূজা দেও অলপ নমস্কাৰ আজি আমাৰ 89তম বাৰ্ষিকী নৱগ্ৰহ মহাযজ্ঞৰ প্ৰথম দিন আজি আমাৰ প্ৰথম সূৰ্যৰ পৰা সূৰ্যাগ্নি গ্ৰহণৰ পিছত কুণ্ডত অগ্নিবৰ্জন সেনেকৈ আপোনাৰ আজিৰ পৰা যজ্ঞৰ আহুতি আৰম্ভ হ'ব এই যজ্ঞ আমাৰ প্ৰতি বছৰে মাঘ ফাগুনৰ সংক্ৰান্তিৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় তো কেইদিন হ'ব আজি কালি তাৰ পৰহি 3 দিন আৰু এটা আপোনালোকে আহিব বোলে আহুতি দিব পাৰিবনে পাৰিব তলত পাব আহুতি ইয়াতে নাৰিকল ঘি সেনেকৈ তলত পায় সেনেকৈ আনিলে ইয়াতে প্ৰত্যেকৰ নামত নামগোত্ৰ হৈ দিয়া যায় আৰু সময় আপোনাৰ কেইটা বজাৰ পৰা আহিব সময় আপোনাৰ আমাৰ পৰহি পূৰ্ণাহুতি সময় আছে 12:30 পৰা 12:57 ভিতৰত মানে আজি 12 তাৰিখো পাইছে আজি 12 তাৰিখ পৰহি পূৰ্ণাহুতিটো পৰহি হ'ব আজি কালি মানে 15 ফেব্ৰুৱাৰী হয় চ' আহিব নৱগ্ৰহলৈ এই বাৰ্ষিক মহাযজ্ঞত আপোনালোক সকলোৱে অংশগ্ৰহণ কৰক নৱগ্ৰহ দেৱতাৰ আশীৰ্বাদ গ্ৰহণ কৰক এই আমাৰ কামনা দেও আপোনাৰ নামটো মোৰ নাম শ্ৰী অমৰ কুমাৰ দেৱ শৰ্মা ঠিক আছে অমৰ কুমাৰ দেৱ শৰ্মাক আমি প্ৰমাণ জনালোঁ হয় নমস্কাৰ লগ পাম যজ্ঞ হ'ব 3 দিন যজ্ঞ আৰু লাষ্টৰ দিনা পূৰ্ণ আহুতি হ'ব মানে 13, 14, 15 তাৰিখে ইয়াতে মানে পূৰ্ণ আহুতি হ'ব ইয়াতে হ'ব যজ্ঞ ক'ত হ'ব দেখাবলৈ ইয়াতে মই যে গৈছিলোঁ বান্দৰৰ পৰা সাৱধান দি চব বান্দৰে কিন্তু নৱগ্ৰহ খালি নিজৰ পূজাৰ ফল মূল অলপ সাৱধান ৰাখিলে বান্দৰ অকণি ওলাই আছে ৰ'দত বহি
কৰিলোঁ পূজা কৰাৰ পিছত এতিয়া মন্দিৰ প্ৰদক্ষিণ কৰিব লাগে বলক আহিছিলোঁ পূজাত মাৰ লগত আহিছিলে দেউতাৰ লগত আহিছিলে ভাবিলোঁ সৰু এটা ভিডিঅ' এটা বনাই দিলোঁ পিছফালে আছে গুৱাহাটী দেখাব লগ পিছফালে সৰু চাই মন্দিৰ আছে দুৰ্গা মন্দিৰ পিছফালৰ পৰা দেখিছোঁ কি ধুনীয়া লাগে তাৰপিছত আপোনাৰ এইফালে ৰঙা ৰাজমা দেখাম বাৰু ভালকৈ এইটো গগন হাউচ পূজা দিব পাৰি দুৰ্গা মন্দিৰ পূজা দিয়া হ'ল এতিয়া যাবলৈ ওলালোঁ বাহিৰৰ পৰা চাওক ইয়াতে ধুনীয়াকৈ আৰু দোকান আছে ল'ব পাৰিব দেখাই দিওঁ নৱগ্ৰহ পাহাৰৰ পৰা এইটো ব্ৰহ্মপুত্ৰ এইটো যে দেখিছে এইটো গভৰ্ণৰ হাউচ তাৰপিছত এইফালে আৰু এই ৰঙা যে দেখিছে সেইটো পাৰক সেইটো হ'ল আপোনাৰ কেবল কাৰ চৰি কেবল কাৰ নহয় চৰি এইটো ৰোপৱে উত্তৰ গুৱাহাটীৰ ৰোপৱে পাৰটো দেই চ' গাইছ এতিয়া ভিডিঅ'টো সমাপ্তি কৰোঁ চাই যদি ভাল লাগিল লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট ভিডিঅ'ত লগ পাম চ' টাটা বাই বাই এইটো বহি আছে কি ধুনীয়াকৈ একদম পূৰা ৰ'দত কি বেলেঞ্চ ৰ'দত